BMW X6 Super Sport Super Bicycle মোৰ সৰুতে বহুত মন আছিল দে ভাল এখন সাইকেল কিনিম ডাঙৰ হলে আৰু ফাইনালি সাইকেল এখন কিনিলো Well hello guys, this is your Nico bhai and welcome to my YouTube channel Nico Vlogs. আশা কৰো ভালে আছো সকলোৱে নতুন বছৰৰ নতুন বস্তু আহি পাল ৰাতিপুৱা শুই আছিলো ফোন আহিল যে দাদা আপোনাৰ বস্তুটো আহিছে মুখে ধোৱা নাই উলাই গৈছো লৈছো ঘৰত থৈছো তাৰ পিছত মুখাত ধুই এতিয়া আহিছো মাজাৰত সৰুতে যেনেকে ফুৰিছিলো ভাবিলো এতিয়া অকমান তেনেকুৱা কৰিব পাৰি নেকি মানে বহুত আলসি হৈ গৈছো ৰাতিপুৱাটো খাৰে নাপাও 12টা বজাত উঠো 1টা বজাত উঠো তো হেতু কাৰণত নিজকে অকমান চেঞ্জ কৰিব কাৰণে এটো বস্তু অৰ্ডাৰ কৰিছো তো বেছি আৰু দেৰি নকৰো আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছো ভিতৰত কি আছে এটা গাইস পুৰা ফালাফালি আৰম্ভ হ'ব মানুহজন হায়াৰ কৰি লৈছো এই ভাই একদম পুৰা ফালি দিয়া পুৰা লৈ যা এ বে মজা লাগছে টায়ার দুটা বেশি মজা লাগছে ও পুরো উইলি মারি মজা লাগবে নাকি কি কয় গাইস আপনি উইলি মারবো নাকি রবা ফিটিং কৰি কেনে ভালকৈ দেখুৱাই আছো আৰু এটা মোনা আছে কি আছে তাতে ভিতৰত আছে স্ট্যান্ড এই সব क्या है এটা মেকানিকল লাগবছুন মেকানিক তো আনা নাই এইডাল কি আচ্ছা আমার স্পাগলৰ আইডিয়া আছে মানে ফিটিং হৈ যাব আপোনালোকে অকমান টাইম লেপছ চাওক কৰিলো তাৰ পিছত ভালকৈ দেখুৱাই আছো মই যদি অকলে থাকিলো হয় কৰিবতো সম্ভৱে নাছিল অসম্ভৱ কথা ইমান বস্তু আছে ন চাওক না ইফালে পুৰা চামৰা চিলোৱা কাম কৰি আছে বকৰীত চামৰা চিলাই আছো দুনিয়াকে আমি পঠাই দিম দুবাইত বকৰী হালাল হৈ গল এই তেল আছে মাংসটোত পুৰা তেল আছে ন পেট সেট ফুলা দেখে না দুই টাকা মাংস পুৰা আড়গাড় মাংস গেলা এফালে মেইন বস্তুটো এটো মেইন বস্তু দে ফেলে এই এসক BMW সাইকেলৰ দামাম সাইকেল BMW সাইকেল BMW X6 আগৰ চকা ফিটিং হৈ গল মানে কথাটো এনেকুৱা 80% ফিটিং কৰি কেনে পঠাই দিয়ে বাকি 20% নিজে কৰিব লাগে এতিয়া লাগি আছে মেইন বস্তু ব্ৰেক সিস্টেম যদি ব্ৰেক নাথাকে ৰখিব কেনে হয় না আৰমান আগতো ডিস্ক ব্ৰেক আছে পিছতো ডিস্ক ব্ৰেক এই আছে আপনা স্টপিং মাৰিব পাৰিম এতিয়া স্টপিং পুৰা ধামাকা স্পিডত কাম চলি আছে আগৰ ব্ৰেক বল লাগি গল ব্ৰেক টেস্ট পুৰা ব্ৰেক টেস্ট হৈ গৈছে ভাই বে এতিয়া গাইস মেট গাৰ্ড লগাব লাগিব এয়া দুখন মেট গাৰ্ড এখন পিছৰ এখন আগৰ চলো লগাই দিয়া হক BMW আমাক চাকৰি দিবা লাগে হিচাপ মতে BMW সাইকেল হাতে হাতে ফিট কৰি দিলো সিস্টেম বিলাক ইজি এনেকে ঘুমাই দিয়া গুছি যাব এনেকে হৈ গল স্ট্যান্ড দি দিয়া হল পয়সা সব থাকে না থাকে থাকিব কিয় না থাকিব আরে সবতকে ডাঙৰ কথা এইখন সাইকেল ন মাজৰ পৰা ভাজ লাগি যায় এইটো যে লক দেখা পাইছে এটো আনলক কৰি কেনে ইফালে ঠেলি দিলে আগটো গুটে ইফালে গুছি যাব সাসপেনশন নেকি এইটো এয়াৰ সাসপেনশন চলে দেখাব লাগে নেকি দেখাই আছো চলাই কেনে দেখাই আছো এইটো কি বহুত কষ্টৰ মাজত সাইকেল ৰেডি হৈ গল সব লাগি গল এবাৰ ওচৰৰ পৰা ভালকৈ দেখুৱাই দিও তাৰে পিছত মই আপোনালোকক চলাই কেনে দেখুৱাই আছো এটো চাওক না লিভাৰ গাৰ্ড দি দিছে যেনেকুৱা বাইকত থাকে এটো আছে লিভাৰ গাৰ্ড আৰু ইয়াতে ডুৱেল ডিস্ক আছে তাৰে পিছত মনোচক আছে এয়া দেখা পাই আছে সন্মুখটো চক এবজৰ্ভাৰ আছে তাৰ পিছত সাইড ষ্টেণ্ডটো আছে আৰু মডেলটো তেতিয়াটো কৈছিলৱে এয়া চাওক ইয়াতে লিখা আছে BMW X6 Super Sport Super Bicycle আৰু যদি ইফালে আহে তেতিয়া হলে দেখাব আপোনালোকে Shimano কোম্পানীৰ গিয়াৰ আছে 21টা 21 Shimano গিয়াৰ বুলি কয় এটো কোম্পানীৰ নাম Shimano আৰু ইয়াতে এটা বটল হোল্ডাৰ দিছে তাৰ পিছত পিছৰ মেট গাৰ্ডটো লগাই দেখুৱালৱে সন্মুখটো মেট গাৰ্ড আছে ভাল লাগি আছে চাই কেনে এতিয়া এবাৰ চলাই কেনে চাও তাৰ পিছত কৈ আছে চলাই কেনেকুৱা লাগে এবিলাক অকমান ভালকৈ ঠিক কৰিব লাগিব কাৰণ আগে পিছে কৰা নাইতো সাইকেল দোকানত গৈ কেনে ঠিক কৰি লম এটা চলাব পাৰা মানে হৈ গৈছে আৰু টেনচন নাই মজা লাগি আছে শুন কিমান বছৰ পিছত সাইকেল চলাই আছো ন মই নিজে নাজানো চলাব যে পাৰিছো সৰুৰ আগতে বহুত সাইকেল চলাইছিলো আৰু সাইকেলখন মূল্যত কেনেকুৱা লাগি আছে হেটো কমেন্ট কৰি জনাব একেবাৰে নাপাহৰিব হেন্ডেলটো অকমান টেৰা হৈ থকা যেন লাগি আছে অকমান শিকিব লাগিব গিয়াৰ চেয়াৰ বা কেনেকুৱা লগাই কোনবা যদি জানে তেতিয়ালে কমেন্ট কৰিবচোন মই গিয়াৰ থকা সাইকেল চলোৱা নাই যি নহক ভাল লাগি আছে ঘৰ পালো আৰু বেছি দূৰ নাই ঘৰত গমে নাপায় মই যে সাইকেল কিনি উৎপাত ভাবিছিলো ঘৰত যাম কিন্তু মনত পৰিল নাটবিলাক ভালকে টাইট কৰা নাই হেতু কাৰণত এটা আইছো বাইকৰ গেৰেজত আৰু কাম চলি আছে সাইকেলৰ বাইকৰ গেৰেজত সাইকেল
সিটৰ নাট ঢিলা হৈ আছিল তাৰ পিছত হ্যান্ডেলটো বাৰে বাৰে ইফালে ইফালে দৌৰা দৌৰি কৰি আছে এটো পুৰা সিধা কৰি কেনে ভালকৈ টাইট কৰিব লাগিব এনেকা সিস্টেম এনেকা হৈ আছে সাইকেল গলে ভাল নালাগব ফেট বাইক কব লাগিব ফেট বাইক হয় ওকে গাইস সাইকেলৰ কাম সব হৈ গল মানে 80% ফিটিং হৈ কেনে আহে বাকি 20% নিজে কৰিব লাগে মানুহ আহিব হৈছিল কিন্তু মই মানা কৰি দিলো তাৰ কাৰণটো হল যদি মানুহ আহিল হয় তেতিয়ালে মই ভিডিও বনাই আছো হিয়টো বৰ হল হয় এৰ কাৰণত ভাবিলো নিজে কৰিলো তাতেতো নিজে ফিটিং কৰিলো তাৰ পিছত যিখিনি টাইট কৰিব লগা আছিল বাইকৰ গেৰেজত কৰিলো দেখাই পালে ইয়াৰ আগৰ ক্লিপটোত আপোনালোকে এতিয়া সাইকেল একদম টিপ টপ বিন্দাস ইয়াক লৈ কিনে যত মন যায় তাতে যাব পাৰো তাৰে পিছত আৰু কিবা এটা কব হৈছিল ইয়েস এইখন মই পৰহি আনবক্সিং কৰিছিলো কিন্তু আজি ভিডিওটো শেষ কৰি আছো যোৱাকালি সাইকেলখন চলাইছিলো অকমান কিন্তু ভিডিও ভিডিও কৰা হোৱা নাই মানে কিবা কিবি কামত অকমান ব্যস্ত হৈ আছিলো তো মোৰ কব লাগে এটো আছিল এইখন সাইকেল এনে লোৱা নাই এইখন সাইকেল মই চলাম আৰু এইখনৰ লগত বহুত কিবা কিবি প্লেনিং আছে আপোনালোকে গম পাই থাকিব লাহে লাহে ভিডিওৰ যোগেদি বেছিভাগ গম পাব আপোনালোকে মোৰ ইনষ্টাগ্ৰামত যদি ফলো কৰা নাই তেতিয়া হলে নিকো ব্লগছ লিখি দিব বা ইয়াতে আহি আছে ইনষ্টাগ্ৰাম হ্যান্ডেল বা লিংকো পাই যাব ডেসক্ৰিপচনত যেনেকে ভাল লাগে যেনেকে আপোনাৰ সুবিধা হয় তেনেকে ফলো কৰি লব পাৰে তাৰ পিছত আপোনালোকে দেখা হ'ব সাইকেলৰ কিছুমান ধুনীয়া ধুনীয়া কন্টেন্ট আৰু কালি ৰাতিপুৱা যাম একপাক উলাই কেনে মোৰ বেছি ভাল লাগিছে কি জানে BMW ৰ সাইকেল মোৰ সৰুতে বহুত মন আছিল দে ভাল এখন সাইকেল কিনিম ডাঙৰ হলে আৰু ফাইনালি কিনিলো মোৰটো বহুত ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব একেবাৰে নাপাহৰিব আৰু যদি ভাবি আছে এখন মই কিমান দি কিনিছো তেতিয়ালে মোক পাৰ্সোনালি মেইল কৰিব মেইলত মই ৰিপ্লাই দি দিম তেন্তে এটো ভিডিও আৰু বেছি দীঘলীয়া নকৰো ইয়াতে শেষ কৰি দিও ভাল লাগিলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব সব কৰি দিব আৰু কাষত থকা বেল আইকন দবাব একেবাৰে নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিওত চলো বাই বাই